1984 চনত স্থাপিত ৰূপনগৰ বিদ্যাপীঠ হাইস্কুলত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ আয়োজন কৰা হৈছে 2024 বৰ্ষৰ 29 মাৰ্চত। ইতিমধ্যে ৰূপনগৰ বিদ্যাপীঠ হাইস্কুলে প্ৰায় 4টা দশক অতিক্ৰম কৰিছে। এই বিদ্যালয়খনে প্ৰথম হাইস্কুল চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 1987 চনত। তেতিয়াৰ পৰা কেইবাগৰাকীও ডক্টৰ, ইঞ্জিনিয়াৰ, অধিবক্তা, প্ৰশাসনিক বিষয়াৰ উদ্ভাৱন হৈছে। এই বিদ্যালয়ৰ পৰা কেইগৰাকীমান প্ৰাক্তন ছাত্ৰই মন মেলিছে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বাবে। মই আজি ক'বলৈ ওলাইছোঁ আমাৰ ৰূপনগৰ বিদ্যাপীঠ হাইস্কুলৰ আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ অহা 29/3/2024 তাৰিখে। যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে অধ্যয়ন কৰি গৈছে বা এতিয়াও অধ্যয়ন কৰি আছে তেওঁলোকৰ আমি সঁহাৰি কামনা কৰিলোঁ আৰু তেওঁলোকে যাতে সেই ডেটটোত আমাক আহি আৰ্থিকভাৱে শাৰীৰিকভাৱে সঁহাৰি জনায় তাৰ বাবে মই অনুৰোধ জনালোঁ। আমাৰ কাৰ্যসূচী আৰু বহুত আছে, প্ৰভাত ফেৰী আছে, কালচাৰেল প্ৰগ্ৰেম আছে আৰু আমাৰ যিসকল ছাৰ বাইদেউ আমাৰ প্ৰাক্তন হৈ গ'ল ৰিটায়াৰ্ড হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাম। তাৰ বাবে সকলোকে আমি এই অনুষ্ঠানটোত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। একমাত্ৰ টকশ্বক 24 ইণ্ডিয়াৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অহা 29 মাৰ্চত ৰূপনগৰ বিদ্যাপীঠ হাইস্কুল প্ৰাংগণত উপস্থিত হ'বলৈ আহ্বান জনাইছে। ৰূপনগৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিষ্ঠা দিনৰে পৰা 1984 চনৰ পৰা আজিলৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি জীৱনৰ বাটত আগুৱাই গৈছে সেই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকেই আমি লগ হোৱাৰ কাৰণে অহা 29 মাৰ্চ তাৰিখে ৰূপনগৰ বিদ্যাপীঠ হাইস্কুল প্ৰাংগণত এখন প্ৰীতি ভোজ আৰু প্ৰীতি এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানৰ লগত জড়িত আছিলে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে সেই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে যেন 29 মাৰ্চ 2024 তাৰিখে হ'বলগীয়া এই অনুষ্ঠানটোত তেওঁলোকে সহায় সহযোগ কৰে, তেওঁলোকে যোগাযোগ কৰে আৰু তেওঁলোকে আমাক আহি পেলাই সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ। বাৰে বৰণীয়া অনুষ্ঠানৰ মাজেৰে অহা 29 মাৰ্চত আয়োজন কৰা হ'ব এই প্ৰাক্তন ছাত্ৰ সমাৰোহ। চাই থাকিব টকশ্বক 24 ইণ্ডিয়া।